ষ্টাফ আছে, কিন্তু কিছুমান অসুবিধা আমি সন্মুখীন হৈ আছোঁ ইয়াতে PHC-খনত, যেনেকৈ পানীৰ অসুবিধা, লাইনৰ অসুবিধা, কাৰেণ্টৰ অসুবিধা, এইখিনি আমি কমিটিৰ লগত কথা পাতিছোঁ, যিমান সোনকালে মানে ঠিক হয় আৰু ভালকৈ মানে PHC-খন চলিব। মই জইন কৰি আপোনাৰ আমাৰ ব্লকলৈ এপ্লিকেশ্যনো দিছোঁ যে এইখিনি অসুবিধা আছে, মানে তেওঁলোকে ঠিক কৰিব বুলি এচুৰেঞ্চ দিছে, বাকী সোনকালে ঠিক কৰিব আশা কৰোঁ। আৰু যিখিনি ৰাইজক ফেচিলিটি দিব লাগিছিল সেইখিনি দিয়া নাই, আৰু বহুত এনে ৰোগী আহি মানে ঘূৰি ঘূৰি যায়। এক বছৰ আগতে মই এনেকুৱা দেখা পাইছিলোঁ, চহৰ অঞ্চল ইয়াত মানে নৈপৰীয়া অঞ্চল, ইয়াত হয়তো মেইনলি সমস্যা আমাৰ ডেলিভাৰী সমস্যাটো, আৰু এইটো ডেলিভাৰী সমস্যাৰ কাৰণে মানে যিখিনি ফেচিলিটি ইয়াত পাব লাগিছিল, মানে 2 বছৰ 2.5 বছৰ হ'ল লাইনৰ সুবিধা হৈছে। মানে এতিয়া যদি আমি তেখেতক সোধোঁ, মানে কওঁ যে ডেলিভাৰীৰ সমস্যাটো সমাধান কিয় নহয়, সিহঁতে মানে লাইনৰ কিবা অভিযোগ দেখায়। তো মই ভাবোঁ যে যিবিলাক মানে মানুহে তাতে দায়িত্ববোধ কৰি আছে, মানে সিহঁতে যাতে এইটো বস্তু অতি সোনকালে ব্যৱস্থা কৰি দিয়ে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।